ৰূপালী, অনুপম গৈ চহৰ পালে কি নাই? চহৰত নিজক প্ৰতিষ্ঠা কৰিলে কি নাই? ইয়াত আকৌ তোৰ ছোৱালীয়ে প্ৰেম লীলা আৰম্ভ কৰিলেই হবলা। সঁচাকৈ দেই, এজনী সাংঘাতিক দুষ্ট ছোৱালী জন্ম দিলি তই। বাইদেউ, আপোনাক ইমান বাৰ সকীয়াই থাকোঁতেও একেবোৰ কথাতে কিয় লাগি থাকে? আপোনালোক সকলো গাঁৱৰ মানুহে মোক আৰু মোৰ ছোৱালীজনী শান্তিৰে জীয়াই থাকিবলৈ নিদিব নেকি? শুনক স্পষ্টকৈ, মোৰ ছোৱালী মোৰ মানত ভাল। আপোনালোকে তিলটোকে তালটো কৰি মোৰ ছোৱালীজনীহে বদনাম উলিয়াবলৈ চায়। দেখিছো নহয় গাঁৱৰ আন ছোৱালী আন ল'ৰাবোৰক, কিন্তু দুখটো গৈ সকলোৰে মোৰ ছোৱালীকহে চাপি দিয়ে। মোৰ ছোৱালীয়ে ল'ৰা এটাৰ লগত কথা পাতিলেও ৰামায়ণৰ সৃষ্টি হয়। মোৰ ছোৱালীয়ে কাৰোবাক ৰাস্তাৰ দেখুৱালেও গাঁও দেখুৱালেও মহাভাৰতৰ সৃষ্টি হয়। কি কাৰণত হা? কি কাৰণত? চাব, আপোনালোকৰ চকুৰ সন্মুখতে এজন ধনী ল'ৰালৈ মই মোৰ ছোৱালীক বিয়া দি দিম। তেতিয়া চাব আপোনালোকে। কেৱল ধন টকা পইচাই সকলোবোৰ নহয় সেইটোও মই জানো। এজন সৎ আৰু ধনী ল'ৰালৈ মই মোৰ ছোৱালীক যদি বিয়া দিব নোৱাৰো, তেন্তে গোটেই জীৱন মই এই ঘৰতে ৰাখিম তাইক। বৰ অহংকাৰ কৰিছ। ধনী আৰু সৎ ল'ৰা বিচাৰিছ তোৰ ছোৱালীলৈ। সেয়াটো সম্ভৱেই নহয়। তোৰ নিচিনা, তোৰ জীয়েৰৰ নিচিনা এজনী চৰিত্ৰহীন দুষ্ট ছোৱালীক কোনেও বিয়া পাতিবলৈ আগবাঢ়ি নাহে। দৰিদ্ৰ ঘৰৰ এটা পোৱাটোৱে টান হব, তই আকৌ ধনী ঘৰৰ সৎ ল'ৰা বিচাৰিছ। সৎ ল'ৰাটো তাই জীৱনৰ আশে পাশেই নুঘূৰে। তেতিয়াহ'লে আপোনাৰ ল'ৰাটোও অসৎ। মোক চম্ভালি কথা কবি ৰূপালী। মোৰ ল'ৰা অসৎ বুলি তই কিয় কৈছ? কাৰণ আপোনাৰ ল'ৰা নৱজিতে মোৰ ছোৱালী ডিম্পীক ভাল পোৱাৰ প্ৰস্তাৱ আগবঢ়াইছিল আৰু সেই প্ৰস্তাৱ মোৰ মাজনীয়ে গ্ৰহণ নকৰিলে সি আজে বাজে এসোপামান কথা উলিয়াই ফুৰিছে। আচল কথা এইটোৱেই যে আপোনাৰ ল'ৰাও অসৎ, কাৰণ মোৰ ছোৱালীৰ আশে পাশেতো ঘূৰিছিল। আপুনিয়ে এইমাত্ৰ ক'লেচোন সৎ ল'ৰা মোৰ ছোৱালীৰ আশে পাশে নুঘূৰে বুলি। তেতিয়াহ'লে এইবোৰৰ লগত কথা পাতিয়ে লাভ নাই। মোৰ ল'ৰাটোকহে মিছাকৈ ফচাইছে। সঁচাবোৰ ক'লে আপোনালোকৰ মূৰত ধৰে, কিন্তু মই এনেকুৱাবোৰ মিছা কথায়ে শুনি শুনি জীৱন জীয়াবলগীয়া হৈছে। মোৰ ছোৱালীক বেয়াকৈ আৰু দ্বিতীয় দিন কোনেও ক'ব নোৱাৰে। মই আছো মোৰ মাজনীৰ লগত। হয়, প্ৰথম অৱস্থাত মই অলপ ভুল বুজিছিলো মাজনীক। মই তাইক ভুল বুজা নাই, কিন্তু গাঁৱৰ মানুহৰ কথা শুনি তাইক মই গালি দিছিলো, খং কৰিছিলো। কিন্তু এতিয়া নহ'ব। মোক মোৰ মাজনীয়ে বুজাই দিলে যে গাঁৱৰ মানুহৰ কথা শুনি লাভ নাই। আৰু ময়ো চকুৱে প্ৰমাণ পাইছো নহয়। এইবোৰ সুধা নহয়। মাজনী তই ইয়াত যে? অ' মা, আজি তই প্ৰমাণ কৰি দিলি তই যে মোৰেই মা, সাহসী। হয়নে? তইহে মোৰ ছোৱালী বুলি প্ৰমাণ কৰিব লাগে। মই তোৰ মা বুলি প্ৰমাণ কৰি নুফুৰিলেও হ'ব। অ' মা, আজি মোৰ মনটো বৰ ভাল। তই মোৰ হৈ মানুহক এইদৰে উত্তৰ দিব পাৰিছ। এইজনীহে মোৰ হিৰইন মা। অ' মা, বৰ ভাল লাগিছে। এইটো সুযোগতে তই ৰন্ধা কিবা এটা মোৰ বৰকৈ মন গৈছে। হয়নে? এনে তইহে ৰান্ধি খোৱা মোক। বল, ভাত আৰু কবি ভাজি থৈছো, তাকে খাই তই তোৰ ক্লাছলৈ যা। আৰু এটা কথা, আজি মামা আহিব। তোৰ বাবে ল'ৰা এজন লৈ আহিব, তোক চাবলৈ আহিব। এইবোৰ কি কৈছ মা? মোক চাবলৈ ল'ৰা আহিব? মই এতিয়াই বিয়া হ'ম। মাজনী, মই বুজিছো অনুপমক তোৰ অন্তৰৰ পৰা আঁতৰাই পঠিওৱাটো ইমান সহজ নহয়, কাৰণ তই তাক ভাল পাইছিলি। কিন্তু মাজনী, অনুপমে তোক কেতিয়াও নিজৰ কৰিব নোৱাৰে। তহঁতৰ প্ৰেমৰ মাজত তাৰ মাক দেউতাক বাধা হৈ থিয় দিছে। সেইবাবে মই কৈছো, মামায়ে যি কৰিব বিচাৰিছে, যি সিদ্ধান্ত লৈছে সেইটোতে তই মানি ল। কি কৈছ মা? এতিয়াই মই বিয়া হৈ যাম আৰু তোক অকলশৰীয়া কৰি? এইটো হ'ব নোৱাৰে। মই এতিয়া ক'তো বিয়া হৈ যোৱাত নাইকিয়া। মই নিজস্বভাৱে চাকৰি এটা কৰোঁ। এইবোৰতো সপোন আছিল যে মই নিজৰ ভৰিৰ ওপৰত নিজে থিয় হওঁ, নিজস্ব ইনকাম কৰোঁ। এতিয়া আকৌ তই মোক বিয়া দিয়াৰ কথা কিয় ভাবিছ? গাঁৱৰ মানুহবোৰ যিহে তোক যিদৰেহে কয়, এইবোৰ মানুহৰ কথা শুনি শুনি তই জীয়াই থকাতকৈ বিয়া হৈ অইন এখন গাঁৱলৈ গুচিয়ে যা। নাযাওঁ, মই এইখন গাঁৱতে থাকিম আৰু মই আৰু তই লগ হৈ প্ৰত্যুত্তৰ দিম। কোনো প্ৰয়োজন নাই মোৰ বিয়া হৈ এই গাঁৱৰ পৰা পলাবলৈ। কিন্তু মাজনী, প্ৰতিজন মাক দেউতাকৰ দৰে মোৰো সপোন আছে তোক বিয়া দিয়া, তোৰ বিয়াখন চোৱাৰ। আচলতে মই চাব বিচাৰো, মই সুস্থ হৈ থাকোঁতেই চাব বিচাৰো তোৰ বিয়াখন। তই সুস্থ হৈ আছ আৰু হৈ থাকিবি। মই তোৰ একো হ'বলৈ নিদিওঁ মা, কিন্তু এতিয়াই মোৰ বিয়া হ'ব নোৱাৰে। অ' মাজনী, ল'ৰাজন মামায়ে চাই দিছে। মামায়ে আছে একমাত্ৰ আমাৰ সম্পৰ্কীয়, যি আমাক বুজি পায়। তই মামাৰ কথা নেপেলাবি অ'। মামায়ে অন্তৰত বৰ কষ্ট পাব। কিন্তু মা,
মই এতিয়াই বিয়া হ'ব নোৱাৰো। তই সঁচা কৈছ। মই অনুপমক পাহৰাটো মোৰ বাবে ইমান সহজ নহয়। মই অনুপমক মনত ৰাখি অইন এজন ল'ৰাৰ লগত বিয়া হৈ গ'লে কেতিয়াও সুখী হ'ব নোৱাৰো মা। মই এতিয়াই বিয়া হ'ব নোখোজো। তই চিন্তা নকৰিবি। মই মামাক সকলোবোৰ কথা বুজাই দিম। মামাই বুজিব। নাই নহ'ব। তই তই বিয়া এতিয়াই নহ'লেও আজি মামাই লৈ অনা ল'ৰাজন চাবি। আৰে তোৰোতো পচন্দ অপচন্দৰ কথা আছে। যদি ল'ৰাজন তোৰ পচন্দৰ নহয় তই বিয়া কেঞ্চেল কৰি দিবি। সিমানেইহে কথা। হ'ব তেন্তে। হাই ডিম্পি। ছাৰ আপুনিচোন কৈছিল দিনাই যাবগৈ বুলি। যোৱাই নাই নেকি? নাই, মই আজিহে আহিছো। আজি মই ইয়াত ছোৱালী চাব আহিছো। ছোৱালী চাব আহিছে? মই বিয়া পাতিব নালাগিব নেকি? বিয়া পাতিবলৈ ছোৱালী এজনী চাবলৈ আহিছো। শুনিছো ছোৱালীজনী এইখন গাঁৱৰে। মানে তুমি সিদিনা দেখুৱাখন গাঁৱৰে। আজি মোক চাবলৈও এজন ল'ৰা অহা কথা আছে। হয় নেকি? কিজানি সেইজন ময়ে। ছাৰ কি কথা কৈছে? আচলতে মোৰ বাবে মোৰ মামায়ে চাইছে ল'ৰা। আপুনি মোৰ মামাক চিনি নাপায়। আৰু এইখন গাঁৱত বহুত ছোৱালী আছে। তাৰে ধনী ঘৰৰ এজনী ভাল চৰিত্ৰৰ ছোৱালী চাগে আপোনাৰ বাবে কোনোবাই চাইছে। ধনীটো বাৰু পিছৰ কথা, কিন্তু তুমি ভাল চৰিত্ৰৰ নহয় নেকি? নিজৰ মতে হয়, কিন্তু গাঁৱৰ মানুহৰ মতে মই এইখন গাঁৱৰ এজনী দুষ্ট ছোৱালী, এজনী চৰিত্ৰহীনা ছোৱালী। বছ তুমি মোক সেইদিনা সকলোবোৰ কথা ক'লা আৰু মই শুনিলো। এতিয়া সেইবোৰ কথাৰ কোনো প্ৰয়োজন নাই। তোমালোকৰ গাঁৱৰ কিছুমান মানুহৰ মানসিকতাই ঠিক নহয়, সেইবাবে এনেকুৱাবোৰ কথা কৈছে। তুমি টেনশ্যন নল'বা, তুমি তোমাৰ লাইফত আগুৱাই যোৱা। তোমাৰ ইণ্টাৰভিউটোত পাছ কৰিলা নাই? হয় ছাৰ, মই ইণ্টাৰভিউটোত পাছ কৰিলো নহয়, কিন্তু চাকৰি পাম নাই সেইটোহে নাজানো। বায়'ডাটা কিবা বিচাৰিছিল পুনৰ? নাই ছাৰ। বাৰু একো নাই, তুমি ক্লাছত যোৱা, মই যাওঁৱেই। ছাৰ এপাক যাব আমাৰ ঘৰলৈ। সেইদিনাটো চিনাকি হৈছিলে। যদি আপুনি অনুমতি পায়, মানে যি ঘৰত ছোৱালী চাবলৈ আহিছে সেই ঘৰৰ পৰা যদি অনুমতি পায় তেতিয়াহে যাব। নহ'লেতো জানেই আমাৰ গাঁৱৰ মানুহৰ কথা। ন' টেনশ্যন, মই গাঁৱৰ মানুহৰ কথা শুনাত নাই। মই যাম দিয়া এপাক তোমাৰ ঘৰত। কিন্তু তোমাৰ আলহী আহিলে ডিষ্টাৰ্ব হয় বা? নাই ছাৰ, তেনেকুৱা একো নহয়, যাব পাৰিব আপুনি। অ'কে। ছাৰ মোক চাবলৈ আপুনি আহিলে। মই আকৌ ভাবি আছিলো মামায়ে যিজন মানুহক আনে মই সেই মানুহজনক পচন্দ নাই হোৱা বুলি এই বিয়া ভাঙিয়ে দিম। হয় নেকি? এতিয়া মোক দেখা পাই এই বিয়া ভাঙিবৰ মন নগ'ল ন? আৰে হয়েতো মই ইমান হেণ্ডছম, যি ছোৱালীয়ে দেখে পচন্দ হৈয়ে যায় মোক। আচলতে ছাৰ আপুনি ভাল, আপুনি হেণ্ডছম, তাত কোনো কমি নাই। কিন্তু মই আপোনাক এটা কথা ক'বৰ বাবেহে আমাৰ ঘৰৰ পিছফালে এইদৰে মাতি আনিলো। কি কথা কোৱা? মই আপোনাক কৈছিলোৱেই যে অনুপম নামৰ এজন ল'ৰাক মই বহুত বেছি ভাল পাওঁ। তাৰ অবিহনে মই বেলেগৰ লগত সুখী হোৱা বা সংসাৰ পতাৰ কথা ভাবিবই নোৱাৰো বা পৰা নাছিলো। কিন্তু এতিয়া এইটো জানো যে অনুপম মোৰ জীৱনলৈ পুনৰ উভতি নাহে। অনুপমে মাক দেউতাকক চিলেক্ট কৰিলে, মোক নহয়। মই আপোনাক মোৰ স্বামী হিচাপে, মোৰ ভালপোৱা জন হিচাপে আঁকোৱালি ল'বলৈ মোক কিমান বছৰৰ প্ৰয়োজন হয় সেয়াও মই নাজানো। সেইখিনি সকলো জানি বুজি আপোনাৰ যদি মোক বিয়া পাতিবলৈ মন আছে তেন্তে সেই বিয়াত বহাত মোৰ আপত্তি নাই। কিন্তু এটা কথা শুনি লওক ছাৰ, মই আপোনাক সহজতে স্বামী হিচাপে গ্ৰহণ কৰিব নোৱাৰিম। মোৰ অন্তৰত অনুপম এতিয়াও আছে, নাজানো কিমান দিনলৈকে থাকে। বাকী আপোনাৰ কথা। কোনো কথা নাই ডিম্পি, মই ভাল পাওঁ তোমাক। প্ৰথম দেখিয়ে তোমাক ভাল লাগিছিল। মই তোমাক মোৰ নিজৰ কৰি লৈ যাওঁ। এনেও লাহে লাহে এদিন তুমি মোক ভাল পাবলৈ ল'বা। একুৰা জুই ওচৰত যদি এডাল মম থৈ দিয়া যায়, সেই মমডাল গলোতে বেছি সময়ৰ প্ৰয়োজন নহয়। ঠিক সেইদৰে মোৰ হৃদয়ৰ ভালপোৱাখিনিৰ ওচৰত যদি তুমি থাকা, তুমি মোৰ হৃদয়ৰ ভালপোৱাখিনি অনুভৱ কৰিবা। আৰু লাহে লাহে এদিন তুমি মোক ভাল পাবা। আমাৰ মাজত ভালপোৱা হ'লেই আমাৰ সম্পৰ্ক আগবাঢ়িব। কিন্তু এই গাঁৱৰ মানুহৰ গ্লানি শুনি থকাতকৈ তুমি মোৰ লগত বিয়া হৈ ব'লা, সুখেৰে থাকিম আমি। ফাৰ্ষ্ট ফ্ৰেণ্ড হিচাপে থাকিম। তেন্তে এই বিয়াত বহাত মোৰ আপত্তি নাই, কাৰণ এই বিয়াৰ বাবে মোৰ মা আৰু মামাই বহুত সপোন ৰচি দিলে। এক মুহূৰ্ততে বিয়া ফিক্স কৰিয়েই দিলে। এবাৰো নুসুধিলে যে মোৰ মনত কি আছে বা আপোনাৰ মনত কি আছে।
তোমাৰ মামাক মই কলেজীয়া দিনৰ পৰাই চিনি পাওঁ। মই যেতিয়া কলেজ পঢ়ি আছিলো তেতিয়া তোমাৰ মামা আমাৰ কলেজত কাম কৰিছিল কম্পিউটাৰত। হয় ছাৰ। ঠিক আছে, তুমি টেনশ্যন নল'বা, মই আছো। মই ৰাখিম তোমাক সুখত। সিমানখিনি জানি বুজিও আপুনি মোক বিয়া পাতিবলৈ ওলাইছে। ইয়াতকৈ সুখৰ কথা মোৰ বাবে একো হ'ব নোৱাৰে। কিন্তু আপুনি জানেনে মই একেবাৰে দুখী নহয়। মই জানো যে ডিম্পী এজনী দুষ্ট ছোৱালী নহয়। ডিম্পী এজনী সহজ সৰল ছোৱালী। কিন্তু ডিম্পীক মানুহে নচুৱাই আছে বাবে তাই নাচি আছে। বাইদেউ দেখিছেনে, এই ডিম্পীজনী সঁচাকৈ এজনী দুষ্ট ছোৱালী দেই। তাই ল'ৰাটোৰ চাবলৈ আহিলে কি নাই, আজি চাবলৈ আহোঁতে সেইটোক একেবাৰে ৰুমৰ ভিতৰত পোৱাটো বাদেই দিয়ক, পিছফাল পোৱালেহি। ইহঁত মাক জীয়েক দুজনী সাংঘাতিক বস্তু দেই। ল'ৰা ফচাইছে চোৱা। মোৰ ল'ৰাটো যে এই মায়াজালৰ পৰা আঁতৰ হ'ল, এয়াই মোৰ কাৰণে বহুতো। এই সাংঘাতিক বস্তু দেই। এনেকুৱা এজনী চৰিত্ৰহীনা ছোৱালী মোৰ ঘৰৰ ডাঙৰ বোৱাৰী কেতিয়াও হ'ব নোৱাৰিলেহেঁতেন। মোৰ অনুপমে যি কৰিলে ঠিকেই কৰিলে। বাইদেউ, এই বিয়া হ'বলৈ দিব নোৱাৰি। এই ল'ৰাজন যে দেখিছে, ল'ৰাজন আমাৰ ইয়াৰ যে এই চাৰিআলিত থকা কম্পিউটাৰ, সেইটো কি বুলি কয়, চেণ্টাৰ নে কিবা কিবি যে সেইটো চাকৰি কৰিব, মানে চাকৰি মানে সি নকৰে, সি চোৱা চিতা কৰিবলৈ আহিছে। সি খুলি থৈ যোৱা কি এইবোৰ মই বুজি নাপাওঁ। সি বোলে চহৰৰ বৰ ধনী ঘৰৰ ল'ৰা। আৰু সেইদিনাখনি এই মাকে ৰূপালীয়ে মোক ফুটনি মাৰিছে, চহৰৰ ধনী ঘৰৰ সৎ ল'ৰালে বিয়া দিব বোলে। তাই ফুটনি জিকিব। ল'ৰাটো সঁচাকৈও সৎ। এয়া আমি হ'বলৈ দিব নোৱাৰো। কিবা এটা কৰি বিয়াখন ভাঙিব লাগিব। এই আচল চৰিত্ৰবোৰ কৈ দিলেইচোন বিয়া ভাগিব। এইটোৱে জানে চাগে এইটো ছোৱালী একেলোৱাটো। ছোৱালীৰ কাৰণে মৰি আছে নি এইটো বাৰু? জানি বুজিও এখন কাম কৰে নে? সেইদিনা মই তাৰ মুখৰ আগতে ঢেৰ কৈছো নহয় ডিম্পীক, গম পাই। তেন্তে তাৰ মাক দেউতাকক লাগিব। আপুনি ঠিকেই কৈছে বাইদেউ। এইক চাবলৈতো ইয়াৰ মাক বাপেক আহিব। কোনদিনা আহে তাৰ উমাল লৈ সিহঁতৰ কাণ চুৱাব লাগিব যে ডিম্পী এজনী চৰিত্ৰহীনা দুষ্ট ছোৱালী। এইক আৰু এই মাকক জিকিবলৈ দিব নোৱাৰি, নহ'লে পিছত মোকেই হাঁহিব। তোৰ ল'ৰাক আঁতৰাই পঠিয়াইছিলি নহয়, তোৰ ল'ৰাতকৈ ভাল ল'ৰা পালো, ধনী ঘৰৰ ল'ৰা পালো, এইবোৰ ক'ব জাননে তই? মোকো ঢেৰ ক'ব। এয়া হ'বলৈ দিব নোৱাৰি দেই, আমি এই বিয়া ভাঙিব লাগিব। হয়। ডিম্পী, এই চাদৰ মেখেলাযোৰত তোমাক বহুত বেছি ধুনীয়া লাগিছে। আচলতে কি জানা, চাদৰ মেখেলা পিন্ধা ছোৱালীবোৰক মোৰ বহুত বেছি ভাল লাগে। এইবোৰ ৱেষ্টাৰ্ণ ড্ৰেছ, এইবোৰ যে বেলেগ কাপোৰবোৰ পিন্ধাতকৈ মই চাদৰ মেখেলাতে ধুনীয়া দেখো। তুমি সদায় চাদৰ মেখেলা আৰু শাৰী পিন্ধিবা দেই। হ'ব বাৰু ছাৰ। ছাৰ? এতিয়াও ছাৰ? এতিয়াও মোক ছাৰ বুলি মাতিব নালাগে। মই তোমাৰ হ'বলগীয়া হাজবেণ্ড। আৰে বুজিছো, তোমাৰ অন্তৰত মোৰ প্ৰতি ভালপোৱাৰ ভাৱ এতিয়াই নাহে, কিন্তু মইতো ভাল পাওঁ। এটলিষ্ট মোৰ তোমাৰ প্ৰতি থকা ভালপোৱাখিনিতো সন্মান কৰা, নহ'লে ডিপ্ল'মা কিন্তু নোপোৱা। গোটেই লাইফৰ ডিপ্ল'মা ল'ব লৈছো, আৰু আপুনি কৈছে কম্পিউটাৰৰ এবছৰীয়া ডিপ্ল'মাখন মই নাপাম। এইটোতো হ'বই নোৱাৰে। তোমাক সদায় সুখী ৰখাৰ চেষ্টা কৰিম মই। টেনশ্যন একেবাৰে নল'বা। ঠিক আছে ছাৰ। আকৌ ছাৰ? তেন্তে কি বুলি মাতিম? মোৰ নাম অভিজিত। অভি বুলি মাতিব পাৰা তুমি। অভি? মোৰ নামৰ প্ৰথম আখৰটোৱে সদায় তোমাক অনুপমলৈ মনত পেলাব। কিন্তু মই এইটো বিচৰা নাই যে তুমি অনুপমক পাহৰি যোৱা। তোমাৰ মনে যদি কয় পাহৰিবলৈ, তেতিয়াহে পাহৰিবা। কিন্তু এনেকুৱা এখন সংসাৰত কি সুখ? এনেকুৱা এখন সংসাৰ পাতি কি লাভ, যি সংসাৰত আপোনাৰ পত্নীয়ে আপোনাক নহয় বেলেগ এজন পুৰুষক ভাল পায়? আৰে, এদিন তুমি মোক ভাল পাবা সেইটো মই জানো নহয়। কিয় টেনশ্যন লৈছা? কিন্তু যদি সেই সময়লৈ ৰৈ থাকোঁতে জীৱনৰ আধা বয়স পাৰ হৈ যায়, তেতিয়া কি কৰিব? তেতিয়াও ৱেইট কৰি থাকিম তোমাৰ বাবে, তোমাৰ অন্তৰৰ সঁচা ভালপোৱাখিনি পাবৰ বাবে। সিমান ভাল পাই নে এয়া ভাল পোৱাৰ অভিনয়? চুপ, এনেকৈ নকবা। কিয় এনেকৈ কৈছা? নকবা এনেকৈ ডিম্পী, সেয়া মোৰ অভিনয় নহয়। চৰি। বলক, আপোনাৰ বাবে মায়ে কিবা এটাতো ৰান্ধিছে, খাই লওক গৈ বলক। তোমালোকৰ এই পৰিৱেশখিনি বহুত বেছি ভাল লাগিছে। যোৱা, তুমি মাক হেল্প কৰি মোৰ বাবে খোৱা ৰেডি কৰা, আৰু তোমাৰ মামাৰ বাবে। মই এই পৰিৱেশখিনিতো চাই লওঁ। ঠিক আছে ছাৰ, আহিব আপুনি। ছাৰ নহয়, অভি। আৰু তুমি মাতিবা। তুমিতো মোৰ প্ৰেমত বলিয়া হবাই এদিন। মই বলিয়া কৰিম তোমাক। আৰু এনেকুৱাকৈ তুমি মোৰ প্ৰেমত বলিয়া হৈ যাবা যে সেইদিনা
তুমি মোক তোমাৰ ঘৰৰ তোমাৰ নামত থকা সকলো মাটি মোৰ নামত কৰি দিবা আৰু সেই মাটিখিনিত মই ইণ্ডাষ্ট্ৰি খুলিম। এনেওতো গাঁৱৰ মাটিৰ দাম কম, কিন্তু গাঁৱৰ মাটিত গাঁৱত নথকা এটা ইণ্ডাষ্ট্ৰি যদি খোলাই যায় বহুত প্ৰফিট হ'ব মোৰ, আৰু এইখিনি মই কৰিম। তুমি বোলে সেই মাটিখিনি বিক্ৰী নকৰা, কাৰণ সেই মাটিখিনিত তোমাৰ মাৰ নামত তোমাৰ ককায়ে দি থৈ গৈছিল, কিন্তু তোমাৰ মাৰ নামত থকা মাটিখিনিতো তোমাৰ নামত মায়ে কেতিয়াবাই কৰিলে, আৰু সেইখিনি মাটি তুমি মোৰ নামত কৰিবা অতি সোনকালেই। তোমাক জীৱন সংগী কৰি পোৱাৰ হাবিয়াস মোৰ নাই, তোমাৰ নামত থকা মাটিখিনি পোৱাৰ হাবিয়াস আছে মোৰ। আৰু তুমি মোক ভাল পাব নোৱাৰা। জীৱনৰ আধা বয়স পাৰ হৈ যাব, আৰে কোননো তোমাৰ লগত ৰিলেশ্যনত থাকিব? যেতিয়াই তোমাৰ মোৰ প্ৰতি ভাল ভাৱ আহিব, মোক ভাল পাবলৈ ল'বা, যেতিয়াই তুমি এইখিনি মাটি মোৰ নামত কৰিবা, তেতিয়াই তুমি মোৰ জীৱনৰ পৰা বাহিৰ হৈ আহিবা। মোৰ লগত বিয়া হবলৈ ওলোৱাটো তোমাৰ গুড ডিচিশ্যন নহয়, এইটো হ'ব তোমাৰ লাইফৰ বৰবাদী। থেংকছ টু জয়ন্ত আংকল, মোক ইমানখিনি হেল্প কৰাৰ বাবে। আপোনাৰ দেউতাকে আপোনাক নিদি আপোনাৰ কম মাটি দি সৰহ মাটি আপোনাৰ বায়েকৰ নামত দিলে, আৰু তাৰ বাবে আপুনি হেপী নহয়। কেনেকৈনো হেপী হ'ব? ঘৰৰ ল'ৰাজনক নিদি ছোৱালীজনীক সৰহ মাটি দি দিলে। আৰু আপুনি এতিয়া বিচাৰিছে মই ইয়াত ইণ্ডাষ্ট্ৰি খুলি ইয়াত মেনেজাৰ হিচাপে আপোনাক ৰাখো। ঠিক আছে, সেইটোৱে হ'ব, কিন্তু মাটিখিনি প্ৰথমটো মোৰ কৰি লওঁ ন। ডিম্পী, গোটেই গাঁওখনৰ মানুহে তোমাৰ শত্ৰু নহয়, তোমাৰ নিজৰ সম্পৰ্কীয় নিজৰ মামা তোমাৰ শত্ৰু। তোমাৰ মামায়ে তোমাক ব্যৱহাৰ কৰিছে, তোমাৰ মামায়ে মোৰ লগত তোমাক বিয়া হবলৈ দি তোমাৰ লাইফ বৰবাদ কৰিব বিচাৰিছে, কাৰণ কেতিয়াও তোমাৰ দৰে এজনী বদনামী ছোৱালী মই মোৰ লাইফত নাৰাখো। মোৰ কাম হলে চিধা তুমি মোৰ লাইফৰ পৰা আউট।